আমার বিভিন্ন সমষ্টির বিভিন্ন চৌহদত আমি আমার মানুষ আছে আমি এগুলো খবর লৈছোঁ আৰু নিজেও ঘূৰিছোঁ তাতে যি দেখা যায় অসমত যে কংগ্ৰেছ চৰকাৰ হ'ব ইয়াত সম্ভৱ আৰু আমাৰ ধুবুৰী লোকসভা সমষ্টি আমি যিটো খবৰ লৈছোঁ মানকাচৰত কংগ্ৰেছৰ মহিবুৰ ৰহমান ভগৱৰ জাভেদ ইছলামতকৈ বেছি ভোট পাব আৰু ধুবুৰীত আমাৰ বেবী বেগমে কংগ্ৰেছৰ বেবী বেগম ইউডিএফৰ নজৰুলতকৈ বেছি ভোট পাব। গৌৰীপুৰত আমাৰ যি তিনিজন প্ৰাৰ্থী আছে কংগ্ৰেছৰ সভানেত্ৰী চৰকাৰ আমাৰ ৰাইজৰ দলৰ আবুল হোসেন মিয়া আৰু ইউডিএফৰ আমাৰ মিজানুৰ ৰহমান তিনিজনৰ মাজত যদিও প্ৰতিযোগিতা হ'ব কিন্তু দেখা যায় ৰাইজৰ দলৰ আবুল হোসেন মিয়াৰ আমাৰ জিকাৰ সম্ভাৱনা বেছি আছে। আমাৰ বিলাসীবাগ কংগ্ৰেছৰ অমৃত বাদশাহ আৰু বিজেপিৰ জীৱেশ ৰায় এই দুজনৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু অমৃত বাদশাহে জিকিব বুলি আমাৰ বেছি ধাৰণা। বৃশ্চিক দলত কংগ্ৰেছৰ অজয় আলী চৌধুৰী এয়া ইউটিউবৰ আলী আকবৰ মিয়া আৰু নিৰ্দলীয় ডক্টৰ ৰেজা আমিন চৰকাৰ এই তিনিজনৰ মাজত এতিয়া আমি যি দেখিবলৈ পাইছোঁ অজয় আলী চৌধুৰী তেওঁ জিকি গৈছে বুলি আমি দেখি আছোঁ তেওঁ জিকিছে। ৰেজা আমিন আৰু আলী তৃণমূল কংগ্ৰেছৰ চেয়াৰমেন আলীৰ লগত প্ৰতিযোগিতা হ'ব। ইউটিউবৰ হাবিজ ৰফিকুল ইছলাম তৃতীয় স্থানত থাকিব আৰু আব্দুল খালিকে জিকিব চেয়াৰমেন আলী দ্বিতীয় স্থানত থাকিব। চেঙাত আমাৰ কংগ্ৰেছৰ আব্দুল ৰহিম আৰু ইউডিএফৰ আশৰাফুল ইছলামৰ লগত প্ৰতিযোগিতা হ'ব কিন্তু কংগ্ৰেছৰ আব্দুল ৰহিমে যোৱাৰ সম্ভাৱনা বেছি আমি দেখিবলৈ পাইছোঁ। আৰু গোলকগঞ্জত আমাৰ কংগ্ৰেছৰ কাৰ্তিক ৰায় আৰু বিজেপিৰ অচিলীয়া চৰকাৰ তুমুল প্ৰতিযোগিতা হ'ব কিন্তু অচিলীয়া যোৱাৰ সম্ভাৱনা বেছি বুলি আমি ৰাজ্যৰ মাজত চেষ্টা কৰিছোঁ। আমাৰ এইখিনি আমাৰ ক'বলগীয়া কিন্তু অসমত যে এইবেলি আমাৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হৈ আছে গোটেই অসমত আমি হয়তো পৰ্যালোচনা কৰি আমি বিভিন্ন চ'ৰ্চত খবৰ লৈ পেলাই আমি এইটো দেখি আছোঁ ইয়াত মন্দ নাই।